Hello friends, this is your host Endo Sarjakul, the romantic jockey. So বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ বতৰা। আহকচোন আজিৰ বতৰটো কেনেকুৱা আমি জানো আহক। সুপ্ৰভাত। আপুনি এতিয়া শুনি আছে মোক আপোনাৰ নিজৰ আৰ্যকুল। কাৰণ আজি আকাশেও মন খুলি ক'ব খুজিছে এটা কথা। ৰাতিপুৱাৰ কুঁহিপাত, দিনটোৰ আৰম্ভণি এটা কোমল কুঁৱলীৰে যেন চহৰখন আকাশৰ সপোনত আৱৰি পৰিছে। এটা গৰম চাহৰ কাপৰ বাবে সঠিক সময়, আৰু যদি সোনকালে বাহিৰলৈ যাবলৈ ওলাইছে এটা পাতল জেকেট লৈ যাব নাপাহৰিব। মধ্যাহ্নৰ মৰম। 11 বজাৰ পৰাই আকাশত মেঘজাক ওলাব ধৰিছে, আৰু 1 বজাত আহি পালে এচুটি বৰষুণ নীৰৱতে চিপ চিপকৈ। বিচাৰি ল'ব আপোনাৰ ছাতিটো, এই বৰষুণে ভাগ বতৰা পচন্দ নকৰে। অপৰাহ্নৰ অনুভৱ। 1 বজাৰ পৰা 2 বজালৈকে অলপ অলপকৈ বৰষুণ, যেন আকাশে এটি পুৰণি বৰষুণৰ গান গাইছে। কিন্তু ভয় নাই, এই বৰষুণ দীঘলীয়া নহ'ব। মধ্য অপৰাহ্নত মেঘে আকৌ আকাশ ঢাকি ধৰিব। সাজৰ দৃশ্য মানে সন্ধিয়াৰ সময়খিনি। 5 বা 6 বজাত আকাশৰ ৰং একেদৰে হ'লেও মনোহৰতাৰে আৱৰি ধৰিব আপোনাক। এজাক বৰষুণ আকৌ আহিব পাৰে, তেন্তে বাহিৰলৈ ওলোৱাৰ সময়ত অলপ সাৱধান হওক। ৰাতিৰ সান্তনা। ৰাতি হ'ব শান্ত, মেঘালীৰে ঢকা আকাশ, ধেমালি বতাহ আৰু নগৰৰ সৰু সৰু শব্দবোৰ। লিখিবলৈ, ভাবিবলৈ বা নষ্টালজিয়া প্লেলিষ্ট এখন শুনিবলৈ একদম পাৰফেক্ট। কাৰণ বতৰৰ অৰ্থ মাত্ৰ তাপমাত্ৰা নহয়, কেতিয়াবা সেয়া মনমোৰ আৰু স্মৃতিৰো কথা ক'ব পাৰে। আৰ্যসকলৰ পৰা অন্তিম পংক্তি। সময় পালে বৰষুণ চাই ল'ব, নহ'লে অন্ততপক্ষে সেই অনুভৱৰ ছাঁটো ধৰি ল'ব, কাৰণ আজিৰ আকাশো আপোনাৰ সৈতে কিবা ক'ব খুজিছে। চ' বন্ধুসকল, এয়াই আছিল আজিৰ বতৰা। আপোনালোকে যদি ভাল পালে কমেণ্টছ কৰিব। চ' বন্ধুসকল, এতিয়া মই ৰাখিছোঁ। বাই বাই, গুড মৰ্ণিং, হেভ এ নাইচ ডে।